হয়, আজি প্ৰায় 22টা 25টা বাগানত গৈ আমি ৰাইজৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ কথাখিনি পাতিম। ৰাইজৰ আশা যে অনাগত দিনত আমাৰ চৰকাৰ যেতিয়া আহিব তেতিয়া চিকিৎসাৰ ওপৰত জোৰ দিয়া যাব। আমাৰ চাহ জনগোষ্ঠী অঞ্চলৰ পৰা উঠি অহা ল'ৰা ছোৱালীবোৰ স্কলাৰশ্বিপ উপযুক্ত তেওঁলোকে স্কলাৰশ্বিপ পাব। বহুত আমাৰ তেওঁলোকৰ দাবী যে তেওঁলোকে 6টা জনগোষ্ঠীৰ ভিতৰত তেওঁলোকৰ জনজাতিকৰণ বিচাৰিছে, আমি সম্পূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু লগতে আজি মূল্য বৃদ্ধি কংগ্ৰেছ আহিলে নিয়ন্ত্ৰণ হ'ব পাৰে। আজি নহৰুৰ দাম যে 400 টকা, আজি মাংসৰ দাম যে 20 টকা, এয়া লৈ ৰাইজে যথেষ্ট ভুগিছে। আৰু সেইকাৰণে গম পাইছে যে মোদী মানে মূল্য বৃদ্ধি। সেইকাৰণে ৰাইজে অনাগত দিনত হাতৰ চিহ্নৰ ওপৰত ভোট দিব। গম পাইছে যে পদুম ফুলে চাহ জনগোষ্ঠীৰ অঞ্চলৰ যি কণ্ঠ দুৰ্বল কৰিছে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ এজন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া একো কাৰণ নজনাই তেওঁক টিকেট কৰ্তন কৰিলে। প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাসৰ টিকেট শেষত গৈ কৰ্তন কৰা গ'ল। আৰু সেইকাৰণে এইটোৱে বিজেপি দলৰ মনোভাৱ, তেওঁলোকে ৰজা হ'ব বিচাৰে। আৰু চাহ জনগোষ্ঠীৰ ৰাইজবোৰ যে ৰাজনৈতিকভাৱে সচেতন হ'ব নালাগে, ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হ'ব নালাগে, এয়া তেওঁলোকৰ চাহ জনগোষ্ঠীৰ প্ৰতি মৰম। আমাৰ কথা বেলেগ, আমি মহিলাখিনি ৰাজনৈতিকভাৱে সবল হোৱাটো বিচাৰোঁ, যুৱকখিনি আৰু শিক্ষিত হয় আমি তেওঁলোকে বিচাৰোঁ। আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰা, নীতি নিয়ম, ভাষা যে আছে, সেই নীতি নিয়ম পৰম্পৰাবোৰ যে আমি ধৰি ৰাখিব পাৰোঁ, এয়া হ'ল আমাৰ লগত উদ্দেশ্য। আপোনাৰ প্ৰতিদ্বন্দ্বী কিন্তু যথেষ্ট শক্তিশালী বুলি কোৱা হৈছে, যিহেতু তেওঁ MP হৈ আছে, তেওঁৰ ক্ষেত্ৰত কেনেদৰে ৰণত নামিব আপুনি? ময়ো MP, ময়ো দুবাৰকৈ ইলেকশ্যন খেলিছোঁ, জিকিছোঁ। ইলেকশ্যন খেলা জিকা কেনেকৈ কৰিব লাগে ময়ো জানো। ধন্যবাদ। আপোনালোকে যদি মোক সোধে যে এইখন বাগানত আহি মই আটাইতকৈ কি ডাঙৰ সমস্যা অনুভৱ কৰিছোঁ, তেতিয়া মোক ক'ব লাগিব চিকিৎসা। স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে। আজি এতিয়া কাৰোবাৰ বেমাৰী হয়, এতিয়া হস্পিটেলত আমি ডক্টৰ নাপাওঁগে, আৰু আমাক পঠাই দিয়ে যোৰহাট, কেতিয়াবা পঠাই দিয়ে ডিব্ৰুগড়, কেতিয়াবা যাবলৈ হয় গুৱাহাটী। কিন্তু বাগানৰ ভিতৰত যি সুবিধা আমি পাব লাগে আমি নাপাওঁ। কেতিয়াবা গাড়ী নাথাকে, এম্বুলেন্স নাথাকে। মই আপোনালোকক জনাবলৈ বিচাৰোঁ যে মই এটা সময়ত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছোঁ। তাতো গোলাঘাট ডিষ্ট্ৰিক্টত ঢেৰ বাগান, সেই বাগানৰ ভিতৰত একে অভিযোগ, অলপ মনে মনে থাকক, ঢেৰ বাগানৰ ভিতৰত একে অভিযোগ যে আমাৰ মানুহ অসুখ হ'লে গাড়ী লৈ যাবলৈ হ'লে এম্বুলেন্স নাই। মই তেতিয়া নিজৰ সাংসদ 19 পুঁজিৰ পৰা মাত্ৰ বাগানৰ কাৰণে 33টা এম্বুলেন্স মই কিনি দিছোঁ। 33টা বাগানত মই এটাকৈ এম্বুলেন্স দিছোঁ। ইয়াত আহিলে কাহিনী বেলেগ। ইয়াত আহিলে গম পাইছোঁ যে এম্বুলেন্স দিয়াতকৈ চৰকাৰে বাগান কিনিহে আছে। আৰু চৰকাৰৰ পদবীত থকা ব্যক্তিসকলে আজি বাগান কিনি আছে। শ্ৰমিকসকলৰ অৱস্থা নাই। আটাইতকৈ ধনী মানুহ আৰু ধনী হৈ গৈ আছে। আজি দৈনিক বজাৰত যদি আপোনালোকে নহৰু কিনিবলৈ যায়, 1 কেজি নহৰুৰ দাম কিমান? 400 টকা। আৰু তেওঁলোকে কৈছে পৰিৱৰ্তন। এয়া হ'ল পৰিৱৰ্তন। পদম ফুল মানে মূল্য বৃদ্ধি, নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে মূল্য বৃদ্ধি। এমাহৰ ভিতৰত যদি দুবাৰ 1000 টকা, মিঠাতেল যদি কিনে আপোনালোকৰ তাতে 200 টকা তাতেই গ'ল। নিমখৰ দাম আজি 20 টকা হৈ গৈছে, চাউলৰ দাম আজি 50 টকা হৈ গৈছে। এয়া হৈছে এখন বাগানৰ মূল বিষয়। যদি আমাক মূল্য বৃদ্ধি কমাব লাগে, তেতিয়া হাতৰ চিনৰ ওপৰত ভোট দিব লাগিব।
হাতৰ চেইনৰ ওপৰত ভোট দিলেহে আমি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিম। আগৰ দৰে গেছ চিলিণ্ডাৰ দাম আমি 500 টকালৈ আনিব পাৰিম। আজি এইখিনি কথা আমি ৰাইজৰ মাজত ক'বলৈ আহিছোঁ। আজি আপোনালোকে নিজে চাওক, বিজেপি দলৰ প্ৰাৰ্থী তালিকাৰ ভিতৰত এজন চাহ জনগোষ্ঠীৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে, সাংসদ হ'ল ৰাহেশ ৰামেশ্বৰ তেলী ডাঙৰীয়া। আজি অপমানজনকভাৱে শেষত তেওঁ টিকেট কৰ্তন কৰা হ'ল। ঘটনাৰ ভিতৰত বিজেপিয়ে পল্লৱ লোচন দাস ডাঙৰীয়া এজন ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সাংসদ আছিলে, কিন্তু পদম ফুলে শেষত গৈ এই পল্লৱ লোচন দাসৰ টিকেট কৰ্তন কৰি দিলে। এয়া হ'ল পদম ফুলৰ কাম। তেওঁলোকে ৰাইজক হিতাধিকাৰী হিচাপে বিভিন্ন সুবিধা দিব আৰু ৰাজনৈতিকভাৱে আপোনালোকৰ শক্তিবোৰ কাঢ়ি ল'ব। কংগ্ৰেছ দলৰ চিন্তাধাৰা বিপৰীত আমি কাজিৰঙা সমষ্টিত ৰজনীনাথ তিৰ্কী ডাঙৰীয়ানী এজন শিক্ষিত অনুভৱী প্ৰাক্তন বিধায়িকা, চাহ জনগোষ্ঠী এজন শক্তিশালী কণ্ঠ হিচাপে আমি দিল্লী সদনত পঠাবলৈ বিচাৰো। শোণিতপুৰৰ আমাৰ প্ৰেমলাল গঞ্জু এজন চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন কৰি এজন শক্তিশালী এজন যুৱক নেতাক আমি দিল্লীলৈ পঠাবলৈ বিচাৰো। এয়া হ'ল পাৰ্থক্য। পদম ফুল আজি তাৰিখত শংকিত হৈ গৈছে। দেখিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকা ওলোৱাৰ পিছত কংগ্ৰেছ দলৰ পুৰণা কৰ্মীখিনি এতিয়া সক্ৰিয় হৈ গৈছে। এতিয়া যেতিয়া কংগ্ৰেছ দলৰ ভিতৰত আমি একতা সৃষ্টি কৰিব পাৰো, নতুন কংগ্ৰেছী পুৰণা কংগ্ৰেছীৰ মাজত আমি এটা সমন্বয় কোঅৰ্ডিনেশ্যন যদি আমি ভালকৈ কৰিব পাৰো, কোনোৱে আমাক অহা নিৰ্বাচনত ৰখাব নোৱাৰে। মই আমাৰ বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি এইখন সভাত ইমান কষ্ট কৰি আমাৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছে সুন্দৰকৈ আয়োজন কৰিলে, মই তাৰ বাবে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সোণাৰী সমষ্টি আহিলে মোৰ প্ৰয়াত শৰৎ বৰকটকী দেৱৰলৈ মনত পৰে। তেওঁ কিমান যে মৰম কৰিছিলে ৰাইজক। সঁচাকৈ আমাৰ নৱ প্ৰজন্ম যথেষ্ট শিকিবলগীয়া আছে। মোৰ পিতৃও একে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ সদায় ৰাইজৰ মাজত থাকিবলৈ বিচাৰে। এই আদৰ্শ লৈ আজি আমি এই নিৰ্বাচনত সোমাইছো। আমি আদৰ্শ ভিত্তিক ৰাজনীতি কৰিবলৈ বিচাৰো। মই ৰাজহুৱাভাৱে কৈছো যে আপোনালোকৰ স্থানীয় সাংসদ তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই এটা শব্দ তৰল মন্তব্যলৈ মই প্ৰকাশ নকৰো। তেওঁ মোতকে জ্যেষ্ঠ, মই তেওঁক সন্মান কৰো, কিন্তু ৰাজনৈতিকভাৱে যিমান জোৰকে যুদ্ধ কৰিব লাগে মই যুঁজিম। আৰু শেষত গৈ যোৰহাট লোকসভা ৰাইজে বিচাৰে যে আহাবাৰ দিল্লী সদনত এটা শক্তিশালী কণ্ঠ যোৰহাট লোকসভা সমষ্টি সোণাৰী সমষ্টি প্ৰতিনিধিত্ব কৰিব লাগে। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰো যে আগন্তুক দিনত আপোনালোকে কিছু সিদ্ধান্ত ল'ব। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ সমূহ দেখাত সামৰিছো। সাংবাদিক বন্ধুসকল আৰু ছাত্ৰীগণ আছে। Forget Zindabad!